নমস্কাৰ, মই নমিতা বস্ত্ৰাৰ তিনিচুকীয়াৰ পৰা। আজি মই মালাই কোফ্তা বনাম। এই উপকৰণখিনি ইয়াতে আছে। কাৰেণ্টটো নাই, আজি ডিষ্টাৰ্ব হ'ব কিজানি, আন্ধাৰ হ'ব। কাৰেণ্টটো এতিয়া গুচি গ'ল। ইয়াত আমুল পনীৰ লৈছোঁ মই। আমুল পনীৰখিনি আগতে মই গুড়ি কৰি ল'ম। ভালকৈ এইখিনি একদম গুড়া কৰি ল'ব লাগিব। তাৰপিছত ময়দা অকণমান মিলাই দিম। তাৰপিছতে মই অকণমান ময়দা মিলাই দিম বাইণ্ডিঙৰ কাৰণে। ময়দা সোৱাদৰ কাৰণে অকণমান নিমখ, অকণমান চেনি দি দিম, টেষ্টটো ভাল হ'ব। তাৰপিছত এইখিনি একটু ভালকৈ মঠি ল'ম। আৰু অকণমান ময়দা লাগিব। তাৰপিছত এইখিনি গোল গোল কৰি ল'ম। তাৰপিছত মই সৰু সৰু কৰি অকণমান গোল গোল কৰি ল'ম। এনেকৈ গোল গোল কৰি ল'ম।
এইটো আৰু ভালকৈ মঠি ল'ব লাগে। ইয়াত টাইম নাই বুলি মই ফটাফট কৰি আছোঁ। টাইম থাকিলে ধুনীয়া হয় বস্তুটো। এতিয়া মই গেছটো অন কৰি লওঁ। কেৰাহীটো গৰম কৰিব দিছোঁ। এতিয়া মই তেল দি দিম, মিঠাতেল। আপোনালোকে যদি ৰিফাইন দিয়ে ৰিফাইনো দিব পাৰিব। মই মিঠাতেল দিছোঁ। তেলখিনি অকণমান গৰম হৈ লওক। গৰম হৈ গ'ল। ভালকৈ এইখিনি ভাজি ল'ম।
টাইম লৈ কৰিলে অকণমান ভাল হয়। ইয়াত যিহেতু টাইম নাই সেইকাৰণে মই ফটাফট কৰি আছোঁ। এইখিনি হৈ গ'ল। অকণমান ৰঙাকৈ ভাজি লৈছোঁ। ৰঙাকৈ ভাজিলে ভাল লাগে। এতিয়া মই এইটো তেলতে মই তেজপাত আৰু গৰম মছলাখিনি দি দিম। তাৰপিছত ইয়াত আদা, টমেটো আৰু কেঁচা জলকীয়া আছে, পেষ্ট কৰি থৈছোঁ মই। তাৰপিছতে মই ইয়াত অকণমান হালধি দি দিম। অকণমান জিৰা গুড়ি দি দিম। অকণমান জলকীয়া গুড়ি দি দিম। গ্ৰেভিটোৰ কাৰণে টাইমে নাই, ফটাফট কৰিব লাগে যে। তাৰপিছতে এতিয়া মই কাজু আৰু মগজ পেষ্ট কৰি থৈছোঁ, এইটো দি দিম।
কাজু আৰু মগজখিনি অকণমান ভালকৈ ভাজি লওঁ। এতিয়া নিমখ অকণমান দি দিম সোৱাদৰ কাৰণে। ভালকৈ ভাজিলে মছলাটো টেষ্ট হয়, কিন্তু ইয়াত টাইম নাই, ফটাফট কৰিব লাগে যে। এতিয়া মই অকণমান ইয়াত পানী দি দিম। তাৰপিছতে অকণমান আমুল গোল্ড অকণমান গাখীৰ দি দিম। অকণমান চেনি দি দিম। অকণমান চেনি দি দিম টেষ্টটোৰ কাৰণে। কচুৰি মেথি দি দিম। কচুৰি মেথি দি দিছোঁ আৰু অকণমান গৰম মছলা দি দিম। গৰম মছলা দি দিছোঁ। আমুল বাটাৰ দিম এতিয়া অকণমান। আমুল বাটাৰ
এতিয়া মই ইয়াত দিছোঁ কোপ্তাখিনি। মোৰ কোপ্তা মালাই কোপ্তা ৰেডি হৈ গ'ল। এতিয়া মই লাষ্টত এতিয়া গেছটো অফ কৰি দিছোঁ। লাষ্টত মই ক্ৰীম দি দিম অকণমান, এইটো আমুল ক্ৰীম। অকণমান ক্ৰীম দি দিছোঁ। মোৰ মালাই কোপ্তা ৰেডি হৈ গ'ল। এতিয়া মই প্লেটিং কৰিম। এতিয়া মই মালাই কোপ্তাখিনি প্লেটিং কৰিম। এতিয়া মই অকণমান গাৰ্নিছৰ কাৰণে ক্ৰীম দি দিছোঁ। এইটো মোৰ মালাই কোপ্তা কাৰী ৰেডি। থেংক ইউ আমুল। থ্যাংক ইউ আমুল, মালাই কোপ্তা আমুল রেডি হয়ে